শিৱসাগৰৰ 185 বছৰ গৰকা বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভ কাৰ্যসূচী সম্পন্ন। শিৱসাগৰ চৰকাৰী মজলীয়া অসমীয়া বিদ্যালয়ত মঙলবাৰে নৱাগত কণ কণ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ উপস্থিতিত অনুষ্ঠিত বিভিন্ন কাৰ্যসূচীৰে নৱাগত ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ প্ৰয়াস কৰা হয়। বৰ্তমান 289 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা ঐতিহ্যমণ্ডিত বিদ্যালয়খনিত এইটো শিক্ষাবৰ্ষত 6ষ্ঠ শ্ৰেণীত প্ৰায় 100 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰা বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে 185টা বছৰ গৰকা ঐতিহ্যমণ্ডিত বিদ্যালয়খনিৰ এসময়ৰ ছাত্ৰ আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাও। এইটো আজিৰ আমাৰ অনুষ্ঠানটো হৈছে উৎসৱ বিদ্যাৰম্ভ। চৰকাৰীভাৱে আমাক এই অনুষ্ঠান পালন কৰিবলৈ দিয়ে। প্ৰতি বছৰে আমি কৰি আছোঁ। আজি প্ৰায় 3-4 বছৰ আমি এনেকৈ কৰি আহিছোঁ। আমাৰ কাৰণে আজিৰ দিনটো আমাৰ কাৰণে বৰ শুভ দিন, কাৰণ কণ কণ ছাত্ৰ ছাত্ৰীসকল আহে, তেওঁলোকৰ মনত বহুত এটা উৎসাহ লৈ আহে। নতুন বিদ্যালয়খনলৈ আহিব, নতুন এটা জীৱন তেওঁলোকে আৰম্ভ কৰিব। গতিকে তেওঁলোকক আমি আদৰণি জনাওঁ আৰু তেওঁলোকৰ মনৰ পৰা যাতে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ভয় ভাৱ নাইকিয়া হৈ যায় আৰু বিদ্যালয়খনত তেওঁলোকে যাতে খুব আন্তৰিকতাৰে ল'ব পাৰে। শিক্ষক শিক্ষয়িত্ৰীসকলকো আজি তেওঁলোকে ভাল ধৰণে লগ পায় আৰু তেওঁলোকে যাতে আমাৰ মাজত সোমাব পাৰে, আমিও তেওঁলোকৰ মাজত সোমাব পাৰোঁ আৰু তেওঁলোকৰ যিখিনি প্ৰতিভা সেইখিনি আমি পোৱাৰ এটা সুবিধা পাওঁ, কাৰণ তেওঁলোকৰ অনুষ্ঠান থাকে, তেওঁলোকৰ মাজত কি আছে তেওঁলোকক আমি ইচ্ছানুযায়ী কৰিবলৈ দিওঁ। আমাৰ ছাত্ৰ ছাত্ৰীয়ে সেইখিনি প্ৰদৰ্শন কৰে আৰু তেওঁলোকৰ মাজত এটা বন্ধুত্ব ভাৱাপন্ন সম্পৰ্ক গঢ়ি উঠে। আমাৰ শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক সকলোৰে মাজত এটা সুন্দৰ সম্পৰ্ক গঢ়ি উঠিবৰ কাৰণে অনাগত দিনত যাতে আমি ছাত্ৰ ছাত্ৰীসকলক সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰোঁ, পঢ়া শুনাৰ লগতে অন্যান্য দিশতো, সেইখিনিও আমি তেওঁলোকৰ লগত আশা ৰাখোঁ আৰু ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ এনেধৰণেই। আৰু তেতিয়ালৈকে আমাৰ এইবাৰ পৰীক্ষাৰ ৰিজাল্ট দিয়াটো দেৰি যিহেতু, গতিকে সকলো বিদ্যালয়ে আমাক মাৰ্কশ্বিট চাৰ্টিফিকেটবিলাক দিব পৰা নাই। তথাপিও আজিৰ দিনটোত মোৰ এতিয়ালৈকে প্ৰায় 100 ওচৰা-ওচৰি নামভৰ্তি কৰিছে। মোৰ আজিৰ ডেটত মোৰ আছিলে 289। তাৰে এতিয়া মোৰ 8ত ওলাই গৈছে প্ৰায় 91 মান ল'ৰা ছোৱালী ওলাই গৈছে। আৰু তাৰ ঠাইত এইবাৰ এতিয়া মই আশা ৰাখিছোঁ 6ত মই পৰাপক্ষত খুব বেছি মই 110 মান দিব পাৰিম ছাত্ৰ ছাত্ৰী। তাতকৈ দিলে মোৰ কিছুমান অসুবিধা হয়, মই তেনেকুৱা। আৰু বিশেষকৈ এবাৰ সপ্তম শ্ৰেণীত বহুত ছাত্ৰ ছাত্ৰী বেলেগ বেলেগ বিদ্যালয়ৰ পৰা আহিছে। প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালীও আহিবলৈ বিচাৰিছে। কেইবাখনৰ অভিভাৱকে মোৰ লগত যোগাযোগ কৰি আছে। আমি যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিম আৰু অনাগত দিনত যাতে বিদ্যালয়খন আৰু আগুৱাই নিব পাৰোঁ। আৰু বিদ্যালয়খন বহুত পুৰণা বিদ্যালয়, অসমৰ দ্বিতীয় পুৰণি বিদ্যালয়, 1840 চনত স্থাপন হোৱা। আৰু খুব সৌভাগ্যৰ কথা যে লক্ষ্মীনাথ বেজবৰুৱা দেৱেও এটা বছৰৰ কাৰণে 1837 চনত ইয়াত অধ্যয়ন কৰিছিলে তেখেতে। আৰু বিদ্যালয়খন ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু তাকে। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।